প্ৰিয় সহকৰ্মীসকল যোৱাকালি টিভি চেনেলবিলাকত বহুলভাৱে প্ৰচাৰিত এই এক্সিট পোল বুলি তেওঁলোকে নিৰ্বাচনৰ ফলাফলৰ যি পূৰ্বানুমান বহুলভাৱে প্ৰচাৰ কৰিছে তাত যাতে আপোনালোকে মুঠেই হতাশ নহয় মনত ৰাখিব এই বৃহৎ মিডিয়া গোষ্ঠীবিলাক সদায় বিজেপি চৰকাৰৰ অনুগ্ৰহ লৈ পেলাই তেওঁলোকে তেওঁলোকৰ ব্যৱসায় সাম্ৰাজ্য চলাই আহিছে মুঠতে এটা কথা মনত ৰাখিব লাগিব যে আমি আশা কৰিছো যে অহা 4 জুনত আমাৰ নিৰ্বাচনৰ ফলাফল আশানুৰূপভাৱে হ'ব আৰু আমি প্ৰত্যেকজনে কাউন্টিং এজেন্টসকলে মোৰ সহকৰ্মীসকলে আপোনালোকে ধৈৰ্য আৰু সাহসেৰে সৈতে একেবাৰে শেষলৈকে যাতে আপোনালোকে এই নিৰ্বাচনৰ ফলাফল গণনাত ন্যায়ভাৱে চলে তাৰ বাবে আপোনালোকে সদায় ন্যায়নিষ্ঠ হৈ থাকিব কাম কৰিব অকণো হতাশ নহব এয়াই মোৰ আপোনালোকৰ প্ৰতি আবেদন